এডভান্টেজ অসমৰ পিছত দিম কাৰণ এডভান্টেজ অসম আৰু এই বছৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি বাজেট আগবঢ়াব তাৰ বহু প্ৰশ্নৰ উত্তৰ আমি বাজেট আৰু মোৰ পৰৱৰ্তী ব্ৰডকাষ্টৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব আই মাতৃসকল মোৰ আসল জন্মদিন 1 ফেব্ৰুৱাৰী কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল আৰু হিদিনাখনে মই বিহালীৰ আই মাতৃ সকললৈকে মেটমৰা উপহাৰ লৈ সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছো আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম